তুমি থাকা ওই জান হপু মাথায় ওই জান আমার দেখা ওই জান আৰু আমি নলবাৰীবাসী ৰাইজে নলবাৰীৰ জীৱনৰ এক অংগ পাগলা দিয়াৰ পাৰত আজি আমি গৰুবোৰ পালন কৰিছো। এই অঞ্চলৰ কৃষক ৰাইজে নিজৰ গৰুসমূহ ইয়ালৈ লৈ আহিছে আৰু আমি সকলোৱে গৰু সুন্দৰভাৱে গা ধুৱাই দীঘলতী বাটুৱেটেৰে গৰুক কোবাই লাও বেঙেনা খুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছো। কৃষক জীৱনৰ আটাইতকৈ উপকাৰী জীৱ, যি জীৱৰ কৃপাতে আমি কৃষি জীৱন চলাই থাকো আৰু সেই গৌ মাতাই আমাৰ সকলোকে আগন্তুক দিনত আমাৰ কৃষি জীৱন চলাই দিবৰ কাৰণে আগবঢ়াই লৈ যাওক। গৌ মাতাৰ শ্ৰীবৃদ্ধি আমি সেইকাৰণে কামনা কৰো আৰু এয়া আমাৰ জাতীয় পৰম্পৰা। অতীজৰে পৰা এই পৰম্পৰা প্ৰতিগৰাকী অসমীয়াই প্ৰতিটো অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু নলবাৰীবাসীয়েও অতীজৰে পৰা এই পৰম্পৰা ৰক্ষা কৰি আহিছে। আজিকালি এই পৰম্পৰা সামাজিকভাৱে কম দেখিবলৈ পালেও ঘৰবিলাকত কিন্তু কোনেও পৰম্পৰা বন্ধ কৰা নাই। প্ৰত্যেক ঘৰতে যাৰ ঘৰতে গৰু আছে তেওঁলোকে সদায় এই দিনটোত অন্তত গৰু ধুৱাই গৰুক এই পৰম্পৰাসমূহ ৰক্ষা কৰে আৰু সামাজিকভাৱে পৰম্পৰা ৰক্ষা কৰিলে ইয়াৰ সামাজিক প্ৰভাৱো থাকে আৰু সেইকাৰণে হৰি মন্দিৰ সমিতিয়ে এইবাৰ সামাজিকভাৱে এই পৰম্পৰা ৰক্ষা কৰাৰ চিন্তা কৰিছিল। পাগলা দিয়াৰ পাৰত সামাজিকভাৱে এই পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে আমাৰ সমাজত এটা নতুন বাৰ্তাও যায়। নতুন প্ৰজন্মই এই পৰম্পৰাবিলাক দেখিবলৈ বা যিসকলৰ ঘৰত গৰু নাই তেওঁলোকৰ ঘৰৰ লোকে ইয়াত আহি এই গৰু বিহুৰ আনন্দ উপভোগ কৰিব পাৰে। মই ভাবো যে এই কাৰ্যসূচীয়ে আমাক সকলোকে আনন্দিত কৰিছে। আজি সকলোৱে বহুদিনৰ মূৰত এনেদৰে গৰুক ধুৱাই এটা আনন্দ অনুভৱ কৰিছে আৰু সকলোৰে চাগে লৰালি দিনবিলাক মনত পৰিছে। লৰালি দিনত আমাৰ ইয়াৰে এজনো মানুহ নোলাব যোনে এনেকে নদীৰ পাৰত পুখুৰীৰ পাৰত গা ধুৱাবলৈ গৰুক লৈ যোৱা নাছিল। এতিয়া সকলোৰে লৰালি দিনবিলাক মনত পৰিছে আৰু সকলোৱে এটা আনন্দ অনুভৱ কৰিছে। মই ভাবো যে এই আনন্দই আগন্তুক দিনবিলাকো আমাৰ আনন্দময় কৰি তোলক। এই পবিত্ৰ গৰু বিহুৰ দিনাখনে অহাকালিৰ পৰা আমাৰ অসমীয়া নৱবৰ্ষ আৰম্ভ কৰি নৱবৰ্ষত প্ৰত্যেকৰে দিনবিলাক শুভ হওক, মংগলময় হওক। অসমীয়া
জাতিৰ কাৰণেও এটা সুন্দৰ দিন আহক। অসমখনৰ কাৰণে অকল বিকাশেই নহয়, সাহিত্য, সংস্কৃতি, সভ্যতা, ক্ৰীড়া সকলোতে উন্নয়নৰ দিশলৈ আগবাঢ়ি গৈ আমি এখন সুন্দৰ অসম, নতুন অসম, যি অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হয়, তেনেকুৱা এখন অসম গঢ়াৰ সংকল্প আজিৰ এই পবিত্ৰ দিনত আমি সকলোৱে লৈ সকলোকে এই পবিত্ৰ দিনৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি পাইছো। ধন্যবাদ।